চোৱা নেক্সট কি দিছে সমস্যা সমাধান কৰা ক নম্বৰটোত দিছিল যে অৰ্পণে 10 টকা হাৰত 5ডাল পেঞ্চিল কিনিলে পেঞ্চিল কিনাৰ বাবদ মুঠতে সি কিমান টকা খৰচ কৰিলে চোৱা অৰ্পণে কি কৰিলে 10 টকা হাৰত আৰু এডালৰ দাম কিমান আছিল 10 টকা গতিকে 5ডাল পেঞ্চিল কিনিছিল পেঞ্চিল কিনাৰ বাবদ কিমান টকা খৰচ হৈছিল আমাক সুধিছে গতিকে চোৱা ক নম্বৰৰ এইটো সমাধান ঠিক আছে তোমালোকে এনে ধৰণে লিখি লবা ক নম্বৰৰ সমাধান সো মই বহুত দীঘলীয়াকৈ দিয়া নাই তোমালোক ডাইৰেক্টলি কেনেকৈ আনসাৰটো উলিয়াব লাগে এইটো তোমালোকক শিকাই দিম এডালৰ দাম কিমান আছিল 10 টকা আছিল কিমান মান কিনিছিল 5ডাল কিনিছিল গতিকে মুঠতে কিমান টকা খৰচ হ'ল সুধিছে নহয় গতিকে চোৱা কি কৰিম 10ৰ লগত আমি 5টো পূৰণ কৰি দিম 5ৰ লগত 0 পূৰণ কৰিলে 0 5 গুণ হ'ল 5 গতিকে মুঠ খৰচ কিমান হ'ব গতিকে মুঠ ঠিক আছে মুঠ খৰচ কিমান হ'ব 50 টকা হ'ব মুঠ খৰচ ঠিক আছে এইটোৱে হৈছে ক নম্বৰৰ উত্তৰ এতিয়া চোৱা নেক্সট ক নম্বৰটো কি দিছে মনুৰ দেউতাকে 8টা নেমু টেঙা কিনিলে এটা নেমু টেঙাৰ দাম যদি 5 টকা হয় মুঠতে সি কিমান টকা খৰচ কৰিলে এতিয়া চোৱা মনুৰ দেউতাকে কেইটা নেমু টেঙা কিনিছে 8টা এটা নেমু টেঙাৰ দাম কিমান 5 টকা মুঠ কিমান টকা খৰচ হ'ল দিছে নহয় গতিকে 8ৰ লগত 5টো পূৰণ কৰি দিলে আমি উত্তৰটো পাম গতিকে চোৱা আমি ধুনীয়াকৈ পাতি ললো যে এটা নেমু টেঙাৰ দাম যদি মনুৰ দেউতাকে যদি 8টা নেমু টেঙা কিনে এটা নেমু টেঙাৰ দাম যদি 5 টকা হয় মুঠ টকা কিমান হ'ব 8ৰ লগত 5টো পূৰণ কৰি দিম 8 5 গুণ কিমান হ'ব 40 গতিকে মুঠ খৰচ কিমান হ'ব 40 টকা হ'ব মুঠ খৰচ এইটোৱে হৈছে ইয়াৰে উত্তৰ নেক্সট চোৱাচোন তোমালোকে গ নম্বৰটো গ নম্বৰত দিছিল ভনিতাৰ হাতত থকা টকাৰে 9 টকা হাৰত 5টা কমলা কিনিলে ভনিতাৰ হাতত কিমান টকা আছিল অৰ্থাৎ ভনিতাৰ হাতত কি আছিল পইচা আছিল হয়নে গতিকে তাই কি কৰিছিল 9 টকা হাতত এটাত 9 টকা কৈ 5টা তাই কমলা কি কৰিছিল কিনিছিল আমাক সুধিছে যে তাইৰ হাতত কিমান টকা আছিল গতিকে আমি কি কৰিম পূৰণ কৰি দিলে আমি উত্তৰটো পাম গতিকে চোৱা কেইটা কিনিছিল 9 টকাকৈ গতিকে 9 লিখি দিলোঁ কিমানটা কিনিছিল 5টা কমলা গতিকে 9ৰ লগত 5 পূৰণ কৰি দিলে হ'ব 9 5 গুণ কিমান হ'ব 45 অৰ্থাৎ ভনিতাৰ হাতত কিমান টকা আছিল লিখিবা গতিকে ভনিতাৰ হাতত 45 টকা আছিল ঠিক আছে এইটোৱে হৈছে ইয়াৰে উত্তৰ ইয়াৰে আগৰ যিখিনি ভিডিও আছিল বা সম্পূৰ্ণ উত্তৰবিলাক তোমালোকে আমাৰ অনলাইন ক্লাছতে পাবা যিসকল ছাত্ৰ-ছাত্ৰী আমাৰ অনলাইন ক্লাছত জইন কৰা নাই জইন কৰি ল'বলৈ নাপাহৰিবা মাত্ৰ 199 টকাত তোমালোকে মেথছৰ গোটেইখিনি ভিডিঅ' তোমালোকে চাব পাৰিবা এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰা অথবা আমাক হোৱাটছএপত মেছেজ কৰা সকলোবোৰ লিংক আৰু হোৱাটছএপ নম্বৰ ডেছক্ৰিপশ্যনতে পাবা নেক্সট চোৱাচোন ঘ নম্বৰটো যদি এটা চকলেটৰ দাম 10 টকা হয় 9টা চকলেট কিনিবলৈ কিমান টকা লাগিব এটা চকলেটৰ দাম কিমান টকা 10 টকা 9টা চকলেট কিনিবলৈ কিমান টকা লাগিব সুধিছে গতিকে এটা চকলেটৰ দাম যদি 10 টকা হয় 9টা চকলেটৰ দাম কিমান হ'ব 10ৰ লগত 9 পূৰণ কৰি দিলে হ'ল 9ৰ লগত 0 পূৰণ কৰিলে কি হ'ব 0 মনত ৰাখিবা যিকোনো সংখ্যাৰ লগত যেতিয়া আমি 0 পূৰণ কৰিম সেই সংখ্যাটোৰ পূৰণফল সদায় কি হ'ব 0 হ'ব আৰু 9 গুণ কিমান হ'ব 9 ঠিক আছে অৰ্থাৎ আমি কিমান পালো 90 পালো এতেকে লিখিবা এতেকে 9টা চকলেট এতেকে 9টা চকলেট কিনিবলৈ এতেকে 9টা চকলেট কিনিবলৈ কিমান টকা লাগিব 90 টকা লাগিব ঠিক আছে লিখিবা এনেকৈ 90 টকা লাগিব একেবাৰে ইজি হয় এনে ধৰণৰ উত্তৰখিনি তোমালোকে উলিয়াবা নেক্সট চোৱাচোন ঙ নম্বৰত আছে ৰমেন বলেন আৰু পলাশে দুটাকৈ কল খালে যদি এটা কলৰ দাম 5 টকা হয় তেওঁলোকে মুঠ কিমান টকা খৰচ কৰিলে চোৱা ৰমেন বলেন আৰু পলাশে কেইটাকৈ কল খালে দুটাকৈ কল খালে এটা কলৰ দাম যদি 5 টকা হয় তেওঁলোকে মুঠ কিমান টকা খৰচ কৰিলে তাৰপিছত ৰমেনে দুটা খালে বলেনে দুটা খালে আৰু পলাশে কেইটা খালে দুটা খালে টোটেল তিনিজন আছিলে তিনিজনে যদি দুটাকৈ খায় মুঠ কল কেইটা হ'ব 6টা হয়নে এটা কলৰ দাম যদি 5 টকা হয় চোৱা মুঠ কল কিমানটা হ'ল 6টা চোৱাচোন আৰু এবাৰ ৰমেনে বলেনে আৰু পলাশে কি কৰিলে দুটাকৈ কল খালে ৰমেন দুটা খালে
পলাশে দুটা বলনে দুটা খালে পলাশে দুটা খালে টোটেল কেইটা কল হ'ল 6টা এটা কলৰ দাম যদি 5 টকা হয় হয়নে গতিকে মুঠ তেওঁ কিমান টকা খৰচ কৰিব সুধিছে গতিকে চোৱা 6 লগত 5 পূৰণ কৰি দিলে হ'ল কাৰণ মুঠ কল তেওঁলোকে 6টা আছিল এটাৰ দাম 5 টকা আছিল 6 5 গুণ কিমান হ'ব 30 গতিকে মুঠ খৰচ লিখিবা এতেকে মুঠ খৰচ ঠিক আছে এতেকে মুঠ খৰচ 30 টকা এনেধৰণে উত্তৰবোৰ তোমালোকে লিখিবা নেক্সট তোমালোকে চোৱা প্ৰথম নম্বৰটো এটা সৰু চকলেটৰ দাম যদি 5 টকা আৰু এটা ডাঙৰ চকলেটৰ দাম যদি 10 টকা হয় 6টা সৰু চকলেট আৰু 7টা ডাঙৰ চকলেট কিনিবলৈ মুঠতে কিমান টকা লাগিব সৰু চকলেট এটাৰ দাম 5 টকা ডাঙৰ চকলেট এটাৰ দাম কেই টকা 10 টকা যদি 6টা সৰু চকলেট কিনিব লাগে আৰু 7টা ডাঙৰ চকলেট কিনিব লাগে মুঠ টকা কিমান লাগিব সুধিছে সৰু চকলেট এটাৰ দাম কিমান আছিল 5 টকা আছিল হয়নে গতিকে সৰু চকলেট এটাৰ দাম 5 টকা আছিল কেইটা সৰু চকলেট কিনিছিল 6টা সৰু চকলেট কিনিছিল গতিকে 5ৰ লগত 6 পূৰণ কৰি দিলে হ'ল কাৰণ এটা চকলেটৰ দাম 5 টকা আছিল 6টা সৰু চকলেট কিনিছিল 6 5 গুণ 30 টকা কিহত খৰচ হ'ল সেই সৰু চকলেট কেইটা কিনিতে খৰচ হ'ল এতিয়া ডাঙৰ চকলেটৰ দাম আছিল কিমান টকা 10 টকা চোৱা ডাঙৰ চকলেটৰ দাম আছিল 10 টকা ডাঙৰ চকলেট কেইটা কিনিছিল 7টা গতিকে 10ৰ লগত 7 পূৰণ কৰি দিলে হ'ল 10 পূৰণ 7 7ৰ লগত 0 পূৰণ কৰিলে 0 7 গুণ 7 কিমান হ'ল 70 টকা গতিকে সুধিছে আমাক ডাঙৰ চকলেট কিনিবলৈ মুঠতে কিমান টকা লাগিব মুঠ সুধিছে মুঠ খুদিলে কি কৰিম সৰু চকলেট কিনিবৰ কাৰণে কিমান লাগিছে 30 টকা ডাঙৰ কেইটা কিনিতে কিমান লাগিছে 70 টকা দুইটা কি কৰিম আমি যোগ কৰি দিম অৰ্থাৎ চোৱা গতিকে মুঠ কিমান টকা লাগিব সুধিছে নহয় এতেকে লিখিবা এতেকে মুঠ টকা লাগিব গতিকে মুঠ টকা লাগিব চোৱা 30ৰ লগত কি কৰিম আমি 70টো যোগ কৰি দিম ঠিক আছে 30ৰ লগত যদি আমি 70 যোগ কৰো 100 পাম অৰ্থাৎ মুঠ টকা লাগিব কিমান টকা 100 টকা আশা কৰিছো তোমালোকে ধুনীয়াকৈ বুজি পাইছা গতিকে তোমালোকে আমাৰ অনলাইন ক্লাছত জইন কৰি ল'বলৈ নাপাহৰিবা ডেসক্ৰিপচনত লিংক দি থোৱা আছে কিবা যদি বুজি নোপোৱা থাকে তাত তোমালোকে আমাক সুধিব পাৰিবা